সকলোকে নমস্কাৰ জনাই মই হিমাদ্ৰী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ হিমাদ্ৰী মৰিগাঁও চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈকে। আপোনালোকে গমেই পাইছে আমাৰ অসহযোগ আন্দোলন চলি আছে, যদিও ধৰ্ণা কাৰ্যসূচীটো স্থগিত কৰিছে। অসহযোগ আন্দোলন চলি আছে মানে আমি কোনো ধৰণৰ অংগনবাড়ী কামত পোষণ ট্ৰেকাৰ বা যিকোনো ধৰণৰ ৰিপৰ্ট দিয়া কামত আমি সহযোগ নকৰোঁ, আমাৰ কেন্দ্ৰ বন্ধ থাকিব। সেয়ে তাৰ উপলক্ষে আজি আমাৰ মৰিগাঁৱৰ 5টা যি আমাৰ চাৰ্কুল আছে, গোটেই চাৰ্কুলৰ সমূহ অংগনবাড়ী কৰ্মী আৰু সহায়িকা ইয়াতে আমি একত্ৰিত হৈছোঁ। হৈ সকলোৱে মিলি আমি এটা মানে সিদ্ধান্ত লৈছোঁ, আমি বন্ধ ৰাখিম বুলি। আমাৰ যি সচলত প্ৰতিবাদ কৰি থকা বাইদেউসকলক, বান্ধৱীসকলক আমি সমৰ্থন কৰি তেওঁলোকৰ যাতে আমাৰ দাবীটো পূৰ হয়, আমাৰ দাবীটো যেন সকলোৱে সফল কৰিব পাৰোঁ, তাতে আমি সমৰ্থন জনাই সকলো আমি অংগনবাড়ী কৰ্মী সহায়িকা ইয়াত একত্ৰিত হৈ সকলোৱে মানে এপ্লিকেশ্যন লিখি আজি ডিষ্ট্ৰিক্ট অফিচত আৰু আমাৰ কাৰ্যালয় যি চাৰ্কুল অফিচত আমি জমা দিম। তাতে দি পেলাই আমি এটা মানে লিখিতভাৱে আমি তেওঁলোকক জনাম, অফিচত জনাম। সেই আমি ইয়াতে গোটেইখিনি লগ হৈছোঁ, হৈ চহী তহী লোৱা হৈ গৈ পেলাই সিদ্ধান্ত ল'লোঁ। লৈ আমি অফিচলৈ গ'লোঁ কেইগৰাকীমান, গৈ আমি জমা দিলোঁ। ADC বাইদেউক দিলোঁ জমা, ডিষ্ট্ৰিক্ট অফিচাৰ বাইদেউক জমা দিলোঁ। তাৰপাছত আমাৰ নিজৰ নিজৰ ছেক্টৰত দিয়া যাব। তাকে ভাবিলোঁ আপোনালোকক অলপ দেখাই যাওঁ। এয়া দেখিছে নহয়, গোটেই বান্ধৱীসকল আহিছে, ৰ'দো আছে, তাতে বহিছে। এনেদৰে সকলোৱে বহি নিজৰ নিজৰ সিদ্ধান্ত, নিজৰ নিজৰ মত প্ৰকাশ কৰিছে। তাকে ভাবিলোঁ আপোনালোককো অলপ দেখাওঁ, কাৰণ আমি মৰিগাঁও জিলা কৰ্মী সহায়িকাই ইমান দিনে কৰিব পৰা নাছিলোঁ যিখিনি, শেহতীয়াভাৱে আমিও ভাবিলোঁ সমৰ্থন এনেদৰে কৰোঁ। চাই যাওক ভিডিঅ'টো। নমস্কাৰ, মই সদৌ মৰিগাঁও কৰ্মী সহায়িকাৰ হৈ পেলাই দুআষাৰ ক'ব ওলাইছোঁ। আজি আমাৰ যি সংগ্ৰাম চলি আছে, এই সংগ্ৰামত যদিও আমি মৰিগাঁও জিলাই মানে সহযোগ কৰিব পৰা নাছিলোঁ, শেহতীয়াভাৱে হ'লেও আমাৰ এই যি সংগ্ৰাম চলি আছিল তাতে আমাৰ যি দাবী আছিল, এই দাবী আমাৰ অসম চৰকাৰে মানি নোলোৱা হেতুকে আমাৰ অধিসূচনা জাৰি হোৱাৰ পিছতো আমাৰ সংগ্ৰাম চলি আছে। আমি অসহযোগ কৰিবৰ কাৰণে আজি মৰিগাঁও জিলাই একত্ৰিত হৈছোঁ, মৰিগাঁও জিলা কৰ্মী সহায়িকাই। আমি আজি এই অসহযোগত যোগদান কৰিবৰ কাৰণে আমাৰ যিখিনি নিয়ম নীতি, যিখিনি ফৰ্মেলিটি আমি মানিব লাগে, এই ফৰ্মেলিটিখিনি মানি চলিবৰ কাৰণে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ। ইয়াৰ জৰিয়তে আমাৰ আজি এই সভাস্থলীৰ পৰাই আমি DC মহোদয় বা আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ মহোদয়া আৰু আমাৰ প্ৰকল্পবিলাকলৈ আমি আমাৰ পত্ৰ প্ৰেৰণ কৰিম। আৰু সন্থাৰ ফালৰ পৰা, অসম ৰাজ্যিক সন্থাৰ ফালৰ পৰা আমাক যি পত্ৰ দি পঠিয়াইছে, এয়াও আমি তেওঁলোকৰ ওচৰত দাখিল কৰিম। আৰু আমাৰ এই দাবী চৰকাৰে মানি নোলোৱা পৰ্যন্ত আমি অসহযোগত যোগদান কৰিম। আৰু যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়, তেতিয়ালৈকে আমাৰ সকলো ধৰণৰ কাম কাজ বন্ধ ৰাখিম বুলি আমি সকলোৱে আজি ইয়াতে একত্ৰিত হৈছোঁ। আমাৰ দাবী হৈছে, আমাৰ মাননীৰ সলনি আমাক মজুৰি দিব লাগে, আৰু আমাৰ কৰ্মীসকলক 3rd গ্ৰেড আৰু সহায়িকাসকলক 4th গ্ৰেড হিচাপে মানি ল'ব লাগে চৰকাৰে। আৰু আমাৰ দৰমহা যি বৃদ্ধিৰ এটা ধৰা হৈছে, এইটো আমাৰ চৰকাৰে অতি সোনকালে আমাক আদায় কৰি দিব লাগে। আমি তাতে যিটো সন্থাই কৰি আছিল, এইটো হৈছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা, আৰু আমি মৰিগাঁও জিলা আছিলোঁ সদৌ অসম কৰ্মী সহায়িকা সন্থাত। ইয়াতে হৈছে কি, আমাৰ কৰ্মী সহায়িকা সন্থা, সদৌ অসমৰ যিটো সন্থা আছিল, তেওঁলোকে আমাক কৈ আছে যে তেওঁলোক এটা ৰাজনৈতিক দলৰ লগত যোগদান হৈছে, তেওঁলোকে ৰাজনৈতিকভাৱে আন্দোলন কৰি আছে, তাতে আমি মৰিগাঁও জিলাই সহযোগ নকৰোঁ, আমি সদৌ অসম কৰ্মী সহায়িকা সন্থাই যোগদান নকৰোঁ। গতিকে আমাৰ যিহেতু গুৰিয়ালে আমাক পাৰ্মিশ্যন দিয়া নাছিলে, গতিকে আমি ইমান দিনে বহি আছিলোঁ। শেষ মুহূৰ্তত যেতিয়া আমি গম পালোঁ আমাৰ সকলোৰে উদ্দেশ্য এক, আৰু আমাৰ সদৌ অসম কৰ্মী সহায়িকা সন্থাই ইয়াতে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই, বা তেওঁলোক কোনো ধৰণৰ মানে ছাকচেছ হ'ব পৰা নাই, গতিকে আমি ইয়াতে যোগদান কৰিবলৈ বাধ্য হৈছোঁ। হয়, নাই, তেওঁলোক আমাৰ লগত নাই। তেওঁলোকে আমাক কৈছে যে আমি ইয়াতে যোগদান কৰিব নোৱাৰোঁ, আপোনালোকে যদি নিজৰ ৰিস্ক নিজে ল'ব পাৰে তেতিয়াহ'লে আপোনালোক যাব পাৰে।